আচ্ছা মোৰ মিছেছ নাছিল, মোৰ শহুৰৰ অসুখ আছিল, ভাঙা ঘৰত আছে। মোৰ মিছেছে তাতে আছে, ময়ো কিবা কামত গ'লোঁ, আহোঁতে দেৰি হ'ল। তাৰপিছত মানে আশীৰ্বাদত আহি খিৰিকী ভাঙি ভিতৰৰ পৰা মোৰ মেচিন মানে ছোৱালীৰ কাৰণে বিয়াৰ কাৰণে অলপ সোণা হেৰি কৰিছিলোঁ, সোণা চোনা গোটেই সোপা মানে লৈ গৈছে আৰু। না আগতে আপোনালোকে কিস্তি দি আছিলে না? কিস্তি দি আছিলোঁ, শেষো মোটামুটি 18টা দিছোঁ, 26টা আছিলে, বেছি নাই আৰু। মানে যোৱাকালি যোনটো কিস্তি দিব লগা আছিল সেইটো কিস্তি দিব পৰা নাছিল বা আপোনালোকে নাছিল? নাছিলোঁ, দিব পাৰিলোঁ হয়, কিন্তু নাছিলোঁ আমি, কিবা অসুবিধাৰ কাৰণে নাছিলোঁ। তথাপিতো দিলোঁ হয়, কিন্তু মানে এনেহেন হৈছে। আচলতে ঘৰৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলে? খিৰিকী খুলি পেলাই সোমাইছে। মানে আমাৰ মাইক্ৰ' ফাইনেন্স আছিলে আশীৰ্বাদ বুলি, তাতে 16 তাৰিখ আছিল সেইদিনা, বৃহস্পতিবাৰে, যোৱা বৃহস্পতিবাৰে। সেইদিনা কিস্তি পৰিছে, কিন্তু মই গম পোৱা নাছিলোঁ। মোৰ দেউতাৰ বেমাৰ হৈ আছিল, GMCত আছিলোঁ মই তেখেতৰ লগত, আৰু আমাৰ এখেতেও সেইদিনা নাছিলে, ৰাতিপুৱা ওলাই গৈছে, তেখেতে কিজানি গমো নাপায়। আৰু সিহঁতে মোক ফোন কৰিছে 10টা, 10:30 মান বজাত ফোন কৰিছিলে যে বাইদেউ কিস্তি নিব আহিছোঁ, আপোনালোকৰ কিস্তিটো আহি পোৱা নাই। মই তেতিয়া ক'লোঁ বোলো আমি এটা কাম কৰক, এনে কিস্তিটো আগে পিছেও সিহঁতে তাতে গ্ৰুপত দি দিয়ে, কাৰ হাতত দিছে আপুনি সুধি লওক। তেতিয়া ছাৰে কৈছে যে ইয়াতে গোটেইকেইজনী আছে, কিন্তু ইয়াতে দিয়া নাই। তেতিয়া মই ক'লোঁ যে ছাৰ আপুনি আমাৰ ঘৰত গৈছিল নেকি? নাই, যোৱা নাই। তেতিয়াহ'লে তেখেতে ঘৰতো থাকিব পাৰে, আপোনালোকে তাতে একবাৰ যাব, তেনেকৈ ক'লোঁ মই। কোৱাৰ পিছত মানে আৰু বাৰে বাৰে মোক ফোন মাৰি আছে। তেতিয়া দেউতাৰ মানে মই কামত লাগি আছোঁ, ওৰ পৰা তোৰ পৰা দৌৰি আছোঁ, মোৰ অলপ সময়ো কম আছিলে, আৰু ৰিলিজ কৰাৰ কাৰণে মই মাথা মাৰি আছিলোঁ। কিন্তু ছাৰহঁতে মোক খুব আমনি কৰি আছিল। মই ছাৰক 4-5 বাৰ ফোন ৰিচিভ কৰি কৈছিলোঁ যে ছাৰ অলপ দেৰিকৈ কৰি আছোঁ, মই এতিয়া মোৰ ছাৰ আছে, অলপ দেৰিকৈ কৰি আছোঁ। কিন্তু তেখেতে কথা নুশুনি বাৰে বাৰে 2-3টা নাম্বাৰেদি ফোন কৰি আছিলে মোক। তেতিয়া আৰু মোৰ তাত মই গম পালোঁ যে আমাৰ খিৰিকী খুলি পেলাই ভিতৰত সোমাই সিহঁতে মোৰ ঘৰৰ বস্তু বহুতখিনি উঠাই আনিছে। কি আনিছে মানে তেখেতৰ কামৰ মেচিন আছিলে 3-4টা, মোৰ চিলাই মেচিন আছিলে, আৰু মোৰ অলপ টকা পইচা সোণা গহনা আছিলে। মোৰ ছোৱালীজনীৰ বিয়া আছিল, সেনেকৈ মই সঞ্চন বনাইছিলোঁ। আৰু মেডিকেলত যোৱাৰ কাৰণে মই ঘৰতে থৈ গ'লোঁ বস্তুখিনি, মইনো মেডিকেলত লৈ যাম না, সকলো লৈ গৈছে। এতিয়া দয় আছে আৰু ভাঙা আছে, খোলা আছে। মই আজি আহিলোঁ। যোগাযোগ কৰিছিলে, তাৰে কিছু সময় 1-2 ঘণ্টামান পিছত তেখেতে কৈছে যে মেছেজ দিছে মোক, ডাইৰেক্ট ফোন কৰা নাই, তোৰ ঘৰৰ বস্তু উঠাই লৈ আহিছোঁ, পইচা দিবি আৰু লৈ আহিবি বুলি মেছেজ দিছে। এতিয়া কেছ দিম, মই কেছ দিব আহিছোঁৱে আজি। মই গুৱাহাটীৰ পৰা আহিয়ে তাৰমানে ইয়াতে আহিছোঁ, থানাত এজাহাৰ লিখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।